আজমল সাহেবৰ এক্সপ্ৰে হৈ গ'ল, এতিয়া আৰু ৰাইজে গ্ৰহণ নকৰে। উৎসাহ কিন্তু যোৱাকালি মই এটা বস্তু চালোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে, আমাৰ ধুবুৰীৰ যিজন বিধায়ক নজৰুল ইছলাম, তেওঁ মানে কৈ আছে যে মানে ৰকিবুল হুছেইন সাহেবৰ মেডিচিনৰ এক্সপ্ৰে ডেট হৈ গৈছে। তেতিয়া আপোনালোকে কওক, মেডিচিনটো বজাৰত ওলোৱাই নাই, আগে এক্সপ্ৰে কেনেকৈ হ'ব? আজমল সাহেব 15 বছৰৰ পৰা মেডিচিন হিচাপে চলি আছে, তেওঁৰ এক্সপ্ৰে ডেট হৈছে। আজমল সাহেবৰ এক্সপ্ৰে হৈ গ'ল, এতিয়া আৰু ৰাইজে গ্ৰহণ নকৰে। আমাৰ কেণ্ডিডেট বজাৰত নমাই নাই, এতিয়াহে কেণ্ডিডেটৰ মেডিচিনটো নামিব। এটা বাতৰি ওলাইছে যে আজমল সাহেবৰ সাংসদ পুঁজিৰ ধন ঘূৰি গৈছে। হয়, বহুত 3 কোটি টকা ঘূৰি যোৱা বুলি মই সংবাদ মাধ্যমত পাইছোঁ। তেওঁ 3 কোটি 60 লাখ নে কিমান ঘূৰি গৈছে, এইখিনি মই সংবাদ মাধ্যমত পাইছোঁ। কিন্তু তেওঁতো আমাৰ জলেশ্বৰত, বেলেগ সমষ্টিৰ কথা মই নাজানো, মই জলেশ্বৰৰ বিধায়ক। জলেশ্বৰ সমষ্টিত তেওঁ এনেকুৱা এটা কাম দেখাই দিয়ক যে এই কামটো মই কৰিছোঁ, এটা কাম, 1 টকাৰ কাম এটা দেখাব নোৱাৰে। কেৱল তেওঁৰ পুঁজিটো, তেওঁৰ যিবিলাক সাংগ-পাংগ, তেওঁৰ আশে পাশে থকা মানুহ, তেওঁলোকে ভগাই মিলি খাইছে। কিন্তু মই বিধায়ক, মই ক'ব পাৰোঁ যে এইটো কাম কৰিছোঁ, মই দেখাই দিম। 3 বছৰে বিধায়ক আছোঁ, আগতো আছিলোঁ বিধায়ক। এই 3 বছৰ ক'ত ক'ত কাম কৰিলোঁ মই দেখাই দিম, মোৰ হাতত আছে। কিন্তু তেওঁ দেখাব নোৱাৰে। গতিকে এইবিলাক মাৰি কাটি খোৱা মানুহ বহুতৰ খালে তেনেকুৱা। এতিয়া আৰু ৰাইজে বুজি পাইছে যে তেওঁ বিজেপি দলৰ লগত গোপন মিতিৰেলি কৰি তেওঁ চলি আছে। আজি মৌলানা বদৰুদ্দিন চাহাবে যোৱাকালি মই যিটো তেওঁৰ এই নজৰুল ইছলামৰ কথা ক'লোঁ যে আমাৰ বিধায়ক, তেওঁ মানে এটা কথা কৈ আছে যে হেমন্ত বিশ্ব শৰ্মাৰ লগত ৰকিবুল হুছেইন সাহেবৰ ডেইলি এবাৰ ফোনত কথা হয়। এই কথাবিলাক ৰাইজে গম পাইছে নহয়, কাৰ লগত কথা হয়, এই কথা ৰাইজে ইতিমধ্যে গম পাইছে। এতিয়া আৰু এই মানে মিডিয়াৰ আগত আহি ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই, ৰাইজ বুজি পাইছে, এইবাৰ শিক্ষাটো দিব। আহিব নোৱাৰে, খুব ভাল পজিশ্যন হ'ব আমাৰ কেণ্ডিডেটৰ। আমি যিমানখিনি আজিলৈ পাব্লিকৰ পৰা সঁহাৰি পাইছোঁ, ইয়াৰ আগে পিছে মই বহুতকেইটা লোকসভা নিৰ্বাচনত জড়িত আছোঁ, কিন্তু এনেকুৱা উৎসাহ আৰু এনেকুৱা সঁহাৰি মই পোৱা নাছিলোঁ, এইবাৰ যিটো পাইছোঁ।